এই যে VIP সংস্কৃতি পৰিহাৰ কৰিব ত্যাগ কৰিব চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে কেৱল তেওঁৰ কনভয়ত 10খন গাড়ী থাকিব এতিয়াৰ পৰা আৰু মানে এই VIP সংস্কৃতি নালাগে বৈধ জমনি কাৰবাৰ এই কথাটো আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো প্ৰথমতে এই VIP সংস্কৃতিৰ পৰা আতৰে আনক মন্ত্ৰী পত্নীসকলক মই আপোনাৰ পত্নীৰ কথাও কৈছো মুখ্যমন্ত্ৰী বিভিন্ন মন্ত্ৰী বিধায়কৰ আমলা বিষয়াসকলৰ পত্নীসকলক প্ৰথমে VIP সংস্কৃতিৰ পৰা আতৰে আনক বহুত মন্ত্ৰীৰ ঘৈণীয়েকে নিজৰ লগত PS ৰাখে দুটা নিৰাপত্তাৰক্ষী লৈ যায় বজাৰলৈ কিয় এই কথাবোৰে VVIPক প্ৰতিনিধিত্ব নকৰে নে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কনভয়ৰ কথা কৈছে অসমৰ ৰাইজে পাহৰি যোৱা নাই আজিৰ পৰা প্ৰায় 2.5 বছৰ পূৰ্বে কনভয় কেন্দ্ৰিক এটা বিষয় কৈ মুখ্যমন্ত্ৰী কৈছিল নহয় কৈ ৰজা মহাৰাজা আয়া হে কিয়া আৰু এই ডায়লগটো বিখ্যাত হৈ গৈছিল এই ডায়লগটো প্ৰত্যেকৰে মুখে মুখে আৰু তাৰ পিছত কি হ'ল তাৰ পিছত তো লুইতৰ বুকুৱেদি বহুত পানী বাগৰি গ'ল কিবা পৰিৱৰ্তন হ'লনে কিবা সলনি হ'লনে তাৰ পিছত তো মন্ত্ৰীৰ কনভয়ত খুন্দাত একাধিক লোকৰ মৃত্যু হ'ল মন্ত্ৰীৰ কনভয়ৰ খুন্দাত একাধিক লোক আহত হ'ল তাৰ পিছত কি হ'ল কনভয়ৰ সংখ্যা কমিলনে বাকি বাদ দিয়ক আমাৰ গাঁৱৰ ফালে এবাৰ দেখিছিলো ভৱেশ কলিতা ডাঙৰীয়াক আমাৰ সভাপতি ডাঙৰীয়া দলৰ সভাপতি এগৰাকীৰ লগতে 10খন মান গাড়ী থাকে গতিকে এই কথাবোৰ কেৱল কোৱাৰ কাৰণে কৰাৰ কাৰণে নহয় আৰু এতিয়া যেনেকৈ নিৰ্বাচনৰ বতৰ এতিয়া অসমৰ সাধাৰণ জনতাক আবেগিকভাৱে আকৰ্ষণ কৰিব নোৱাৰিলে বেলেগ উপায় নাই কাৰণ অসমৰ সাধাৰণ জনতাই এতিয়া বুজি উঠিছে এই চৰকাৰখনৰ কাম-কাজ তেওঁলোকে লক্ষ্য কৰিছে প্ৰত্যেককে অনুভৱ কৰিছে এই চৰকাৰখনে কি ধৰণে অতিৰিক্ত কৰ কাটলৰ বজা জাপি দি সাধাৰণ জনতাক টেটু চেপি মাৰিছে গতিকে সাধাৰণ জনতাক নিৰ্বাচনৰ পূৰ্বে আকৰ্ষিত কৰিবলৈ হলে এনেকুৱা ধৰণৰ কথা ক'বই লাগিব কথা কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে এওঁলোকে কথাবোৰ ঠিকে কয় কিন্তু নকৰে এটা মন কৰিবচোন এওঁলোকে বিভিন্ন কথা কয় কেতিয়াবা এনেকুৱাকৈ কোৱা হয় যে মানে মাহত এদিন মানে এটা শনিবাৰত কিবা এটা বাৰ আছিল দেই মানে জাতীয় সাজপাৰ পৰিধান কৰি যাব লাগিব আৰু প্ৰত্যেককে মনেই কৰিছে বিভিন্ন ধৰণৰ জাতীয় সাজ সজ্জা লৈ বিভিন্নজন বিষয়া কৰ্মচাৰী সচিবালয় বিভিন্ন অফিচলৈ যোৱা ফটো ফেচবুকত আপলোড কৰিছিল টিভিত বাতৰি হৈছিল অমুক কৈছে তমুক কৈছে বিভিন্ন সাক্ষাৎকাৰ হৈছিল আৰু তাৰ পিছত কি হ'ল কেইদিন থাকিল নিৰামিষ আহাৰ আমিষ আহাৰ এই কথাবোৰ কেৱল ক'বলৈ এই কথাবোৰত কোনো অৰ্থ নাই এই কথাবোৰৰ কোনো মতলব নাই এটাই মতলব সেইটো কথা হল সাধাৰণ জনতাক আভুৱা ভাৰিব লাগে সাধাৰণ জনতা এনেকুৱা ক'ব লাগে যে বা বঢ়িয়া কাম কৰিছে ভাল কাম কৰিছে এনেকুৱাহে কাম কৰা উচিত চৰকাৰ এখনে এই ধৰণে চৰকাৰখনৰ প্ৰতি সদিচ্ছা সহমৰ্মিতা প্ৰকাশ কৰিব লাগে আৰু এয়া সাধাৰণ জনতাক আবেগিক কৰাৰ বাহিৰে অন্য কোনো কাৰণ হ'ব নোৱাৰে এতিয়া মন কৰক যদি সঁচা অৰ্থতে যদি VVIP সংস্কৃতি পৰিহাৰ কৰিব খোজে কিছুদিন পূৰ্বে যে ঘোষণা কৰিছিল যে PSO সংস্কৃতি পৰিহাৰ কৰিব লাগে কিন্তু কিমানজন ব্যক্তিৰ পৰা PSO পৰিহাৰ কৰা হ'ল এতিয়াও মন কৰক অসমৰ বিভিন্ন উদ্যোগপতি ব্যৱসায়ীৰ লগত PSO থাকে অসমৰ মানে সংবাদ মাধ্যমৰ মালিকৰ লগত PSO থাকে অসমৰ সংবাদ মাধ্যমৰ সম্পাদকৰ লগত 2-3টা পৰ্যন্ত PSO থাকে কিয় থাকে কি ভয় কিহৰ বিপদ কি এনেকুৱা তেওঁলোকে কাম কৰিছে প্ৰত্যাহ্বানমূলক যাৰ কাৰণে তেওঁলোকক নিৰাপত্তা লাগে কোনজন ব্যক্তিৰ পৰা PSO আঁতৰালে বা অসমৰ কিমান গৰাকী ব্যক্তি কিমান গৰাকী ব্যৱসায়ী কিমান গৰাকী ৰাজনৈতিক বিভিন্ন প্ৰাক্তন বৰ্তমানৰ ব্যক্তিৰ পৰা PSO আঁতৰালে তাৰ তালিকা প্ৰকাশ কৰক তালিকা প্ৰকাশ এনেইতো কৈছিল PSO সংস্কৃতি পৰিহাৰ কৰিম কেনে কৰিলেনে নকৰে এই কাৰণে নকৰে তেওঁলোকে যদি PSO নোহাকে এদিন বা দুদিন চলিবলগীয়া হয় মূৰচুৰ গৰম হৈ যাব মানে নিজকে কিবা সাধাৰণ বেকাৰ লাগিব কাৰণ PSO থকা মানে এটা গহীন গাম্ভীৰ্য এটা এটা বেলেগ কিবা এটা কাৰবাৰ এটা ফিল এটা আহে ভাৱ এটা আহে বা সাংঘাতিক PSO ডিঙিৰ গামোচাখন লৈ এনে চাবই নালাগে পিছফালে দিলে হ'ল লৈ মেল মিটিঙে যায় মন্ত্ৰী পত্নীসকল PSO এনেকে জাপিটো দি দিয়ে মানে বিভিন্ন ধৰণে PSO ব্যৱহাৰ কৰে এতিয়া আমাৰ ডিকে বিভক্তৰ কথা হ'ল যদি সঁচাকে আপোনালোকে VVIP সংস্কৃতি মানে পৰিহাৰ কৰিব খোজে তেতিয়াহ'লে প্ৰথমতে আৰম্ভ কৰক নিজৰ ঘৰখনৰ পৰা নিজৰ পত্নীৰ পৰা নিজৰ ল'ৰা ছোৱালীৰ পৰা বা নিজৰ যিখিনি ওচৰে পাজৰে থাকে তেওঁলোকৰ পৰা মন্ত্ৰী বিধায়কসকলৰ পৰা গতিকে নিজৰ ঘৰৰ পৰা প্ৰথমতে পৰিহাৰ কৰক তাৰ পিছত বেলেগক কওক আৰু পৰিহাৰ কৰাৰ কথা ক'লে নহ'ব হাতে কামে কৰি দেখুৱাওক কাৰ্যত ব্যৱস্থা গ্ৰহণ কৰক কঠোৰ আইন প্ৰস্তুত কৰক আৰু কাৰ্যত কৰি দেখুৱাওক এনে কৈ লাভ নাই কৈ এই কাৰণে লাভ নাই VIP প্ৰত্যেককে হ'ব খোজে আৰু VVIP লেভেল এটা দি
মানে ড্ৰাইভাৰ ৰাখি PS লগত ৰাখি যিটো ষ্টাইলত সমাজকৰ্মী বিশেষজ্ঞ বিশিষ্ট লোকৰ মানে মুখা পিন্ধি থাকে কিছুমান লোকে ঘিণ লাগে দেখিবলৈ আৰু সেইকাৰণে আমি DK বিভাগে স্পষ্টভাৱে কৈছোঁ এই কথাবোৰ যে কৈ আছে VVIP সংস্কৃতি একদম বাজে কথা ক'ব লগা কাৰণে কৈছে সাধাৰণ জনতাৰ আৱেগিকভাৱে সাধাৰণ জনতাক আকৰ্ষিত কৰিবৰ কাৰণে এয়া এক ধৰণৰ কৌশল কাৰণ নিৰ্বাচন আহি আছে নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ পূৰ্বে সাধাৰণ জনতাক বিভিন্ন ধৰণে চলে বলে কৌশলে নিজৰ আয়ত্তলৈ অনাৰ বাবে এই ধৰণৰ কথা কৈয়ে থাকিব ধন্যবাদ